তেখেত নাই এই কথাটো হ'বই নোৱাৰে আৰু এই কথাটো আমি মানি ল'ব নোৱাৰোঁ। তেখেত সদায় আমাৰ মাজত থাকিব, আমাৰ হিয়াত তেখেত জীয়াই থাকিব। তেখেতৰ সুৰ, তেখেতৰ শব্দ, প্ৰতিটো বস্তুৱে তেখেত যেন বতাহত আছে। আৰু আজি পৰিৱেশো খুব নিস্তব্ধ হৈ আছে আৰু পৰিৱেশো যেন কান্দিছে। আৰু গুৱাহাটী মহানগৰীত কোনো হুলস্থুল নাই, দূৰলৈকে কোনো শব্দ নাই, একেবাৰে শান্ত এটা পৰিৱেশ, একেবাৰে মন চন ভাল লাগি থকা নাই, মানুহৰ মনবোৰ ভাল নহয়। আৰু বৰ্তমান আছোঁ গুৱাহাটী ভাঙাগড়ত। নিউজত দেখিছোঁ যে গুৱাহাটীৰ ৰাজপথত এক জনসমুদ্ৰ কাৰণ জুবিন দাক সৰু সজাই ষ্টেডিয়ামলৈ লৈ অনা হ'ব। গতিকে মানুহ ওলাই আহিছে, তেখেতৰ অনুৰাগীসকল ওলাই আহিছে তেখেতক শেষবাৰলৈ চাবলৈ, শেষবাৰলৈ বিদায় দিবলৈ। বিদায় আমি দিব নোৱাৰোঁ, কিন্তু বৰ্তমান ভাঙাগড়ত আছোঁ আৰু অলপ ওলাই যাম বাহিৰত, পৰিৱেশটো অলপ দেখাবলৈ চেষ্টা কৰিম। ফ্লাইঅভাৰ তলত ভাঙাগড়ত একেবাৰে মানুহেই নাই। অইনদিন যেনেকুৱা ভিৰ থাকে আজি একেবাৰে নাই, একেবাৰে খালী পৰিৱেশ। দোকান পোহাৰবোৰ বন্ধ দেখিছোঁ আৰু CMে কৈছিলে খুলিবলৈ, যদিও মানুহবোৰে নিজে বন্ধ কৰিছে। বস্তুটো ভাল লাগিছে। প্ৰত্যেকটা দোকানেই বন্ধ, মেক্সিমাম মানুহ জুবিন দাক শেষৰ বাৰলৈ চাবলৈ গৈছে। শুনিছোঁ সৰু সুজাইতে লৈ যোৱা হৈছে ইতিমধ্যে, আৰু গতিকে যোনে যেনেকৈ পাৰে মানুহ গৈছে। আৰু এটা জনসমুদ্ৰ, যাবলৈ বহুত মন আছিল কিন্তু যাব নোৱাৰোঁ, কেলৈ মায়ে হস্পিটেলত এডমিট আছে। তো সেইকাৰণে মই ইয়াত থাকিবলগীয়া হৈছে বৰ্তমান। আৰু এয়া পৰিৱেশ নেমকেয়াৰ ওচৰত। জুবিন দাক যোনে যেনেকৈ পাৰিছে তেনেকৈ কৰিছে। আৰু ৰাস্তাৰ কাষত কোনোবাই গান বজাই একদম পৰা মৌন হৈ গান শুনিছে, কোনোবাই ফ্ৰী পুৰি খুৱাইছে হোটেলত। যোনে যেনেকৈ পাৰিছে তেনেকৈ শেষৰ বাৰৰ কাৰণে জুবিন দাক কৰি আছে। সঁচাকৈ বহুত দুখ লাগিছে চাই। ইমান ব্যস্ত চহৰখনতো আজি একদম পূৰা নীৰৱ নিস্তব্ধ এটা পৰিৱেশ। ইমান মানুহ ওলাই আহিছে, আপুনি চাওক, প্ৰায় 10 লাখতকৈ অধিক অনুৰাগী ৰাজপথলৈ ওলাই আহিছে। ধনৰ ধনী বহুত মানুহ থাকে, কিন্তু জীৱনত সঁচাকৈ মানুহৰ ধনী আমাৰ জুবিন দা আছিল। জুবিন দাৰ জীৱনটো সঁচাকৈ সাৰ্থক, ইয়াৰ পৰাই আমি অনুভৱ কৰিব পাৰোঁ। 10 লাখ মানুহ নিজে ওলাই আহিছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ওলাই আহিছে আৰু শেষবাৰলৈ বিদায় দিবলৈ নিজৰ প্ৰিয় শিল্পীগৰাকীক তেখেতসকল ওলাই আহিছে। আৰু লিমকা বুক অফ ৱৰ্ল্ড ৰেকৰ্ডে 4ৰ্থ নম্বৰ বিশ্বৰ আটাইতকৈ ডাঙৰ সমদল বুলি ইয়াক ঘোষণা কৰিছে। প্ৰায় 10 লাখ মানুহ হৈছে। প্ৰথমটো মাইকেল জেকচন, তেনেকৈ কুইন এলিজাবেথ, এনেকৈ অসমৰ 4ৰ্থজন হৈছে কি আমাৰ অসমৰেই আমাৰ জুবিন দা। সঁচাকৈ তেখেত যোৱাৰ সময়তো অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে। ৰেকৰ্ড ৰেকৰ্ড ৰেকৰ্ড, সঁচাকৈ অমৰ হওক জুবিন গাৰ্গ। আমাৰ মাজত তেখেত সদায় থাকিব। তেখেতক আমি কেতিয়াও বিদায় বুলি নকওঁ, তেখেত আমাৰ মাজতেই সদায় জীয়াই থাকিব। আৰু গুৱাহাটীত হঠাৎ ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে, যেন প্ৰকৃতিও জুবিনৰ কাৰণে কান্দিছে। সঁচাকৈ এক বেলেগ অনুভৱ। এই অনুভৱ মই ভাষাৰে বুজাব নোৱাৰোঁ। জয় জুবিন দা।